মুহূৰ্তত যোৰহাটলৈ যাম বহু চৰ্চিত যোৰহাটৰ খবৰ দিব গৌতমে আপোনাৰ ওচৰলৈ আহিছো নিশ্চয়কৈ পাপৰি চাওক সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ আছে আজি যোৰহাট জিলাখনত যোৰহাট বিধানসভা সমষ্টিত কিয়নো এপিচিচিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছৰ পৰা আৰু যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়া আছে বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু দুইজনৰ মাজত কোনে শেষ হাঁহি মাৰিব ৬০,০০০ ভোট যিয়ে লাভ কৰিব সেইগৰাকী ব্যক্তিয়ে শেষ হাঁহি মাৰিব যোৰহাট বিধানসভা সমষ্টিত আৰু পাপৰি আমি দেখা পাইছো যে এইবাৰ যি পোষ্টেল বেলটে এইবাৰ বিশেষ এটা ভূমিকা গ্ৰহণ কৰিব কিয়নো ভোটদানৰ হাৰ বৃদ্ধি পাইছে আৰু পোষ্টেল বেলটৰ কথা যদি আমি ক'বলৈ যাওঁ তেনেহ'লে যোৰহাটতে আমি দেখিবলৈ পাইছো ১৫০৭ গৰাকী ভোটাৰে পোষ্টেল বেলটৰ জৰিয়তে ভোটদান কৰিছে ৩০ এপ্ৰিল তাৰিখলৈকে আৰু বৰ্তমান ৭ বাজিছে ৮ বজালৈকে পোষ্টেল বেলটৰ যিসকল লোকে পোষ্টেল বেলটৰ জৰিয়তে ভোটদান কৰিছে এই সংখ্যা আৰু বৃদ্ধি পাব তেওঁলোকৰ যিখিনি পোষ্টেল বেলট আহি ইয়াত পাবহি ৮ বজালৈকে সেইসমূহ সংগ্ৰহ কৰি গণনা কৰা হ'ব আৰু ১৫০৭ গৰাকী আছিলে অৰ্থাৎ এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যিহেতু ১,১৭,০৮১ গৰাকী ভোটাৰে ভোটদান কৰিছিলে যোৰহাট বিধানসভা সমষ্টিত ঠিক সেইদৰে আমি যদি চাওঁ মৰিয়নি বিধানসভা সমষ্টিৰ কথা যদি বিবেচনা কৰোঁ আকৰ্ষণীয় হ'ব জ্ঞানশ্ৰী বৰা আৰু ৰূপজ্যোতি কুৰ্মী ৫ বাৰৰ বিধায়ক হৈছে ৰূপজ্যোতি কুৰ্মী ঠিক সেইদৰে যোৰহাটৰো গৌতম যোৰহাটৰ 50-50 ধাৰণাটো কেনেদৰে আগবাঢ়িছে ৰাইজৰ মাজত গৌৰৱ গগৈ ভাৰ্চেছ সাধাৰণ গড়ৰ ল'ৰা জয়ন্ত চাওক যে যিটো 50-50 কৰি থকা হৈছে বহুত এজেঞ্চিয়ে যি এক্সিট পোলৰ জৰিয়তে যি সমীক্ষা আগবঢ়াইছিলে যে যোৰহাট জিলাখনৰ কেওটা সমষ্টিৰে কোনে শেষ হাঁহি মাৰিব আৰু আমি দেখা পাইছোঁ যে অধিকাংশই কৈছে 50-50 কিন্তু আমাৰ নিউজ 18 যিখিনি তথ্য আগবঢ়াইছিলে যে কোনে শেষ হাঁহি মাৰিব আমি বৰ্তমান নকওঁ যে কিছু সময় পিছতে ফলাফল আহিবই আৰু হয়তো ৩-৪ ঘণ্টাৰ পিছত আমি ট্ৰেণ্ডিঙো গম পাম কিন্তু সেই 50-50 যিটো চৰ্চা যোৰহাটত বহুতে কিন্তু হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াৰ কথাই ক'ব বিচাৰে এইকাৰণে যে উন্নয়নক কেন্দ্ৰ কৰি আৰু মৰিয়নি সমষ্টিৰ ৰূপজ্যোতি কুৰ্মীৰ কথা চৰ্চা হৈ আছে যে জ্ঞানশ্ৰী বৰাই তুমুল প্ৰতিদ্বন্দ্বিতা আগবঢ়ালেও ৰূপজ্যোতি কুৰ্মী ইয়াত জয়ী হ'ব আৰু এবাৰ আমি উজনি অসমত এখন বেলেগ ধৰণৰ ছবি দেখা পাব পাৰোঁ যে যিহেতু বহুতে চৰ্চা কৰি আছে আণ্ডাৰ কাৰেণ্ট কিন্তু সেয়া নহয় এক বিজেপিৰ সপক্ষে বা বিজেপি মিত্ৰজোঁটৰ সপক্ষে এক চুনামি অহাও আমি দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে কিয়নো পূৰ্বতে আমি যি দেখা পাইছিলোঁ যে কংগ্ৰেছৰ যেতিয়া তৃতীয়টো কাৰ্যকালত কংগ্ৰেছ দল জয়ী হৈছিলে তেতিয়াও দেখা পাইছিলোঁ যে ভবাতকৈ বহু বেছি আসন কংগ্ৰেছৰ মিত্ৰজোঁটে লাভ কৰিছিলে আৰু বিজেপিয়ে যিহেতু এইবাৰ তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গতিকে সেই চুনামি অহাৰ পূৰ্ণ সম্ভাৱনা আছে যদিও বহু লোকে এতিয়ালৈকে সৰ্বসাধাৰণ ৰাইজৰ কথা যদি আমি ক'বলৈ যাওঁ তেওঁলোকৰ মাজত এটাই চৰ্চা হৈ আছে যে এইবাৰ বহু লোকে ক'ব বিচাৰিছে গৌতম আপুনি সংযুক্ত হৈ থাকিব আমাৰ সৈতে আকৰ্ষণীয় কেইবাটাও সমষ্টিত যোৰহাটৰ আটাইকেইটাৰ ফলাফল আগবঢ়াম আপোনাৰ জৰিয়তে আমাৰ প্ৰতিনিধিৰ জৰিয়তে আৰু একেদৰে উত্তৰ গুৱাহাটীত